হাই সুব্ৰত ডাঙৰীয়া মোৰ আটাইতকৈ ভাল লাগে কি জানে আপোনাৰ কথাবিলাক ইমান স্পষ্টবাদী মই আপোনাৰ নিচিনা স্পষ্টবাদী আপুনি কোনো এটা কথা আপুনি ক'বলৈ একদম 1 ছেকেণ্ড চিন্তা নকৰোঁ আপোনাৰ নিজৰ কথাই হওক বা যিয়েই নহওক আপুনি এতিয়া ক'লে যে কালি আপোনাৰ বেটাই মোক ৰিচাৰ্জ কৰি দিলে নেট ৰিচাৰ্জ কৰি দিলে তাৰপিছত তেখেতৰ লগত মই এনেই কথা পাতিলোঁ দেই ইংৰাজীত তেতিয়া আপোনাৰ বেটাই কি দিলে ফিডবেকটো মোৰ ল'ৰাই কৈছে কয় এই মানুহজন কিন্তু বহুত ডিগ্ৰী পাছ কৰা হ'ব ইমান ধুনীয়া ইংলিছ মানে আমাৰ ছাৰহঁতেও নকয় তেনেকৈ কৈছে হয় ছাৰ বৰ ডাঙৰ কথা হয় আৰু আপুনি ইমান ভাল লাগিছে আপুনি কথাবিলাক ৰহন হানি নকয় গম পাইছেনে যিটো আপোনাৰ হয় সেইটোৱে কয় সেইটো কাৰণে ভাল লাগে আৰু মই দেখিছেনে কেনেকৈ কথা পাতোঁ হয় ছাৰ মই আপোনাক যিটো 1 ছেকেণ্ডতে ক'ম তাৰমানে ভয় কৰিবলৈ সেইবোৰ কৰিবলৈ সেইবোৰতো সৰুৰে পৰা জন্মৰ পৰাই দেখা নাই তাৰমানে জন্মৰ পৰাই এইবোৰ শিকা নাই তাত তেনেকৈ ক'লে সেনেকৈ ক'লে ছাৰ একদম চাবলৈ মন তাৰ সি আহিছিলে ইয়াত হয় নেকি কালি কিন্তু আপুনি গুচি গ'লগৈ হয় চাবলৈ আহিছিলে বৰ ভাল লাগিলে কিন্তু আপোনাৰ এইটো হেৰিটো চাইছে কি কয় ফেচবুকত আপুনি এৰিছিলে ফটো হয় এই ফটোটো চাইছে হয় নেকি মানুহটো আৰু আপুনি স্পীকাৰ একটা লৈ আছিলে নেকি হয় সেইটো চাই কিনে সি মানুহটো চাব যাম মই থেংক ইউ দেই বহুত